মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ সকলোকে আকন্ত এডুকেটৰ্ছৰ অন্য এটি বিশেষ ভিডিঅ'লৈ। এই ভিডিঅ'ত লৈ আহিছোঁ মই ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সাম 2025 বৰ্ষৰ মাজুলী ডিষ্ট্ৰিক্টৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন। ইয়াত থকা MCQখিনি সমাধান কৰিম। সম্পূৰ্ণ বিশ্বাসযোগ্য চেনেল এইটো, ইয়াত শুদ্ধ MCQ পাবা। চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি লোৱা। ফাৰ্ষ্টত চোৱা ক শাখাত 45টা MCQ আছে। এক নম্বৰটো হৈছে কোন ইউৰোপীয় শক্তিয়ে প্ৰথমে ভাৰতলৈ সাগৰীয় পথ স্থাপন কৰিছিল? পৰ্তুগীজ নাবিকসকলে। অপশ্যন এটো কাৰেক্ট। নেক্সট, তলৰ কোনখন আইনৰ জৰিয়তে আধুনিক প্ৰশাসন ব্যৱস্থাৰ সৈতে শিক্ষিত ভাৰতীয়সকলক চিনাকি কৰি দিয়া হৈছিল? 1861 চনৰ ভাৰত পৰিষদ আইন। অপশ্যন বি শুদ্ধ। নেক্সট, ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথৰিকক বিয়া কৰাই যৌতুক হিচাপে লাভ কৰা চহৰ আছিল বোম্বাই চহৰ। অপশ্যন চিটো শুদ্ধ। 4 নম্বৰ, চিপাহী বিদ্ৰোহ সূচনা হোৱাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য? 1835 খ্ৰীষ্টাব্দত কোম্পানী মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নাম আঁতৰাই দিয়া হৈছিল। 2 নম্বৰত হৈছে সমগ্ৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় শাসন সূচনা কৰা, ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি শাসন যন্ত্ৰত ইংৰাজী ভাষা প্ৰচলন কৰা। অৰ্থাৎ 1 নম্বৰটো আৰু 3 নম্বৰটো এই দুটা শুদ্ধ। 1835 খ্ৰীষ্টাব্দত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নাম আঁতৰি দিয়া হৈছিল। তাৰপিছত ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি শাসন যন্ত্ৰত ইংৰাজী ভাষাৰ প্ৰচলন। অপশ্যন 1 আৰু 3 এইটো শুদ্ধ। অৰ্থাৎ 1 আৰু 3 ক'ত আছে? বি নম্বৰ শুদ্ধ। তাৰপিছত তলৰ কোনটো বিকল্পত ব্ৰিটিছ শাসনাধীন ভাৰতত ঘটা ঘটনাবোৰ সঠিক ক্ৰমত সজোৱা আছে? সঠিক ক্ৰম চোৱা। ভাস্কো দা গামা ভাৰতত প্ৰত্যাৱৰ্তন কৰিছিল 1498 খ্ৰীষ্টাব্দত। এলাহাবাদ চুক্তি হৈছিল 1765। উইলিয়াম হকিংছে 1609 খ্ৰীষ্টাব্দত আগ্ৰাত পদাৰ্পণ কৰিছিল কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নাম। শুদ্ধ ক্ৰমটো হ'ব 1, 3, 2 আৰু 4। তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 6লৈ। কুৱেশ্যন নম্বৰ 6ত আছে ভাৰতৰ লোকসেৱা পদবী লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় আছিল সত্যেন্দ্ৰনাথ ঠাকুৰ আৰু অসমীয়া আছিল আনন্দৰাম বৰুৱা। ইয়াত ভাৰতৰ কথা কৈছে, গতিকে সত্যেন্দ্ৰনাথ ঠাকুৰ। অপশ্যন ডিটো শুদ্ধ। পলাচী যুদ্ধত ব্ৰিটিছক পৰাস্ত কৰা নবাবগৰাকী আছিল চিৰাজউদ্দৌলা। উদৰ প্ৰেৰণ পত্ৰৰ মতে কোনটো উক্তি শুদ্ধ? এই অপশ্যনটো ভুল আছে ইয়াত। অপশ্যন নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে শিক্ষা প্ৰদান, তাৰপিছত নিৰক আৰু বিশ্ববিদ্যালয় পৰ্যায়ত ইংৰাজী ভাষাৰ শিক্ষা প্ৰদান, এই দুটা শুদ্ধ হ'ব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 আৰু 4। ইয়াত চোৱা 1 আৰু 4 অপশ্যনত নাই, গতিকে মিষ্টেক হৈছে। শুদ্ধ উত্তৰটো হ'ব নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে শিক্ষা প্ৰদান আৰু বিশ্ববিদ্যালয় পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদান আছিল উদৰ প্ৰেৰণ পত্ৰৰ উদ্দেশ্য। গতিকে 1 আৰু 4 যিহেতু নাই, এটাও নহ'ব অপশ্যন। 1853 চনত নিৰ্মাণ কৰা ভাৰতৰ প্ৰথম ৰেল সংযোগ কৰিছিল বোম্বাই আৰু থানেৰ মাজত। বোম্বাই আৰু থানেৰ মাজত 1853 চনত প্ৰথমতে ৰেলপথ সংযোগ কৰা হৈছিল। 10 নম্বৰত ক অংশৰ লগত খ অংশ মিলালে আনন্দমঠ বংকিম চট্টোপাধ্যায়, চাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা, উৰ্দু কবি মোহাম্মদ ইকবাল, বেংগল গেজেট জেমছ আগাষ্টাছ হিকি, তাৰপিছত ইণ্ডিয়ান এছ'চিয়েশ্যন সুৰেশ চন্দ্ৰ বন্দ্যোপাধ্যায়। এইটো অপশ্যন ভুল হৈ আছে, মিষ্টেক আহিছে। ইয়াত A3 হ'ব লাগে। অপশ্যন এটো শুদ্ধ হ'ব যদি ইয়াত 3 হয়। তাৰপিছত স্বৰাজ প্ৰাপ্তি কংগ্ৰেছৰ লক্ষ্য, এই উক্তিষাৰ কাৰ আছিল? এই উক্তিষাৰ আছিল দাদাভাই নৌৰোজীৰ। দাদাভাই নৌৰোজীয়ে কৈছিল স্বৰাজ প্ৰাপ্তি হৈছে কংগ্ৰেছৰ মূল লক্ষ্য। তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 12। তলত দিয়া উক্তি দুটা দিয়া হৈছে, এটা দাবী হিচাপে আৰু আনটো কাৰণ হিচাপে চিহ্নিত কৰি উক্তিকেইটাৰ ভিত্তিত সকলোতকৈ সঠিক উত্তৰটো বাছি উলিয়াব লাগে। ফাৰ্ষ্টত চোৱা 1883 চনত অসমত শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰেল যোগাযোগ আৰম্ভ হৈছিল, এইটো শুদ্ধ। তাৰপিছত ব্ৰিটিছসকলে অসমত হ'ব পৰা চাহপাতৰ ভাল বাণিজ্যৰ কথা অনুমান কৰিব পাৰিছিল। অনলি চাহপাত নাছিল, মৰাপাট, তেল এইবিলাকো আছিল, গতিকে বিটো কি অশুদ্ধ? এইটো চি নম্বৰটো শুদ্ধ। আৰ এৰ শুদ্ধ ব্যাখ্যা নহয়, 12ৰ চি। তাৰপিছত কুৱেশ্যন নম্বৰ 13। আৰ্য সমাজৰ প্ৰতিষ্ঠাপক আছিল স্বামী দয়ানন্দ সৰস্বতী। ৰাজা ৰামমোহন ৰায়ৰ সমাজ সংস্কাৰমূলক কাৰ্যসমূহ হৈছে ৰাজা ৰামমোহন ৰায়ে
বিধৱা বিবাহ, সতীদাহ প্ৰথা, স্ত্ৰী শিক্ষাৰ বিস্তাৰৰ বাবে মনোযোগ দিছিল। গতিকে ওপৰৰ আটাইকেইটা শুদ্ধ। 14 নম্বৰৰ ডি, ওপৰৰ আটাইকেইটাই শুদ্ধ। 15 নম্বৰত তলত দুটা উক্তি দিয়া হৈছে। এটা দাবী এ আৰু আনটোক আৰ হিচাপে চিহ্নিত কৰি উক্তিকেইটাৰ ভিত্তিত গণ অভ্যুত্থান বুলি কোৱা হয়। মোৱামৰীয়া বিদ্ৰোহ গণ অভ্যুত্থান বুলি কোৱা হয়। ইয়াত যোগদান কৰা অজস্ৰ সাধাৰণ প্ৰজা, যাৰ ভিতৰত অধিক সংখ্যকেই আছিল কৃষক বা নানান বৃত্তিধাৰী লোক। গতিকে 15 নম্বৰটো হ'ব চি, এ আৰু আৰ উভয়ে সত্য, কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা। আগবাঢ়িছো কুৱেশ্যন নম্বৰ 16লৈ। 16 মায়ামৰা সত্ৰ কোন সংহতিৰ অন্তৰ্গত? মায়ামৰা সত্ৰ কাল সংহতিৰ অন্তৰ্গত। বৰ ৰজা বুলি কাক জনা যায়? ফুলেশ্বৰীক। মায়ামৰা সত্ৰ সন্দৰ্ভত তলত দিয়া উক্তিসমূহ পৰীক্ষা কৰি শুদ্ধ উত্তৰটো বাছি উলিওৱা। মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম, শুদ্ধ। তাৰপিছত মুখ্যত মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল, এইটো শুদ্ধ। মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰসকল আছিল ক্ষুদ্ৰ সম্প্ৰদায়যুক্ত, এইটো শুদ্ধ। গতিকে অপশ্যন 18ৰ ডিটো শুদ্ধ। 18ৰ কিমান? ডি। তাৰপিছত ব্ৰহ্মদেশৰ নদীয়াৰ পাৰৰ মাজত ব্ৰাহ্মণ পণ্ডিত কৃষ্ণনাৰায়ণ ভট্টাচাৰ্য কোনে মতাই আনিছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহই। মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান কাৰণ আছিল আহোম ৰাজত্বৰ আভ্যন্তৰীণ সংঘৰ্ষ। কেৱল এটো শুদ্ধ। প্ৰধান কাৰণ যিহেতু কৈছে অপশ্যন 20ৰ চি, কেৱল এটো শুদ্ধ। তাৰপিছত মোৱামৰীয়া বিদ্ৰোহৰ সময়সীমা আছিল 21ৰ বি। বি মানে 1769 পৰা 1805। ভূপৃষ্ঠৰ উপৰিভাগত আভ্যন্তৰীণ পৰিৱৰ্তন হৈছে ভূমিকম্প। তাৰপিছত ক অংশৰ লগত খ অংশ মিলাব লাগে। হিমবাহ সৃষ্টি কৰে এস্কাৰে। নদী প্লাৱনভূমি। তাৰপিছত সাগৰৰ ঢৌ সৃষ্টি কৰে বালিয়াতত। তাৰপিছত বতাহ বালিয়াৰী। A3B4C2D1। অপশ্যন বি টো শুদ্ধ। টো ডি নহয়, বি টো শুদ্ধ। 23ৰ বি। তাৰপিছত 24 নম্বৰ মৰুভূমিত বতাহে কঢ়িয়াই নিয়া শিল বালিয়ে গতিপথত থকা উচ্চ ভূমি ক্ষয় সাধন কৰে। সাধাৰণতে মৰুভূমিত অপঘৰ্ষণৰ ফলত উচ্চভূমিত ক্ষয়প্ৰাপ্ত ইনচেলবাৰ্গ এয়াৰডাং আদি অৱয়ৱৰ সৃষ্টি হয়। 24ৰ চি নম্বৰটো শুদ্ধ। উক্তি 1 আৰু 2 উভয়ে সত্য। ব-দ্বীপৰ সৃষ্টি হয় নদীৰ মোহনাত। তলত উল্লেখ কৰা কোনটোক নদীৰ কাৰ্য বুলি কোৱা হয়? খনন কাৰ্য, পৰিবহন অৱক্ষেপন। অৰ্থাৎ 26 নম্বৰৰ চি টো শুদ্ধ। 1 আৰু 3 দুয়োটাই শুদ্ধ। 27 নম্বৰ হিমবাহ উপত্যকাৰ তলেদি যিবোৰ গ্ৰাব বৈ আহে তাক ভূমিগ্ৰাব বুলি কোৱা হয়। 27ৰ বি। তাৰপিছত আগবাঢ়িছো কুৱেশ্যন নম্বৰ 28। শতাংশ হিচাপত বায়ুমণ্ডলত থকা অক্সিজেন 20.94। বায়ুমণ্ডলৰ স্তৰকেইটা ক্ৰমানুসাৰে ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছোস্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ। অপশ্যন চি, 29ৰ চি নম্বৰটো শুদ্ধ। 30 বায়ুমণ্ডলত আয়নোস্ফিয়াৰৰ গুৰুত্ব হৈছে অপশ্যন বি, ৰেডিঅ' তৰংগৰ প্ৰতিফলন কৰা। 31 নম্বৰত আছে বেৰোমিটাৰ ব্যৱহাৰ কৰি জোখা হয়। বায়ুৰ চাপ। 32 নম্বৰত আছে তলত দুটা উক্তি আছে, এই দুটিৰ ভিতৰত এটা হৈছে নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ুৰ ঘনত্ব কম, নিৰক্ষীয় অঞ্চলত সূৰ্যৰ ৰশ্মি গোটেই বছৰ লম্বভাৱে পৰে। গতিকে 32 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, এ আৰু আই উভয়ে সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। 33 প্ৰতীপ ঘূৰ্ণীবতাহৰ লগত কোনটো বায়ুপ্ৰবাহ অন্তৰ্গত? প্ৰতীপ ঘূৰ্ণীবতাহৰ লগত বি নম্বৰ গৌণ বায়ুপ্ৰবাহ অন্তৰ্গত। তাৰপিছত 34টো হৈছে বাতাগ্ৰ সৃষ্টি সন্দৰ্ভত তলত দুটা উক্তি পঢ়িছো আৰু শুদ্ধ বিকল্প লিখিব লাগে। দুটা বায়ুৰাশি এটা আনটোৰ তুলনাত শীতল আৰু গধুৰ হ'ব লাগিব। বায়ুপ্ৰবাহ অভিসাৰী হ'ব লাগিব যাতে দুটা বায়ুৰাশি বিপৰীত দিশৰ পৰা পৰস্পৰ অভিমুখে প্ৰবাহিত হয়। এইটো হ'ব 34ৰ চি নম্বৰটো শুদ্ধ। 34ৰ চি। 35টো হৈছে বিউফৰ্ট স্কেল নম্বৰ 0 হ'লে বতাহৰ প্ৰকৃতি হ'ব।
35 শুদ্ধ উত্তৰটো হৈছে বি মন্থৰ বঁটা। 36 ভাৰতৰ প্ৰথম ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ। 36 বি ক অংশৰ লগত খ অংশ মিলালে AIDMK তামিলনাডু, অসম গণ পৰিষদ অসম, তেলেগু অসম, অন্ধ্ৰপ্ৰদেশ, শিৱসেনা মহাৰাষ্ট্ৰ। অৰ্থাৎ 37 চিটো শুদ্ধ। 37 চি। 38 সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতাৰ বাবে ৰাজনৈতিক দলৰ জন্ম হোৱাৰ কাৰণ বুলি কোৱা হয়। গতিকে এ আৰু বি দুয়োটাই শুদ্ধ। গতিকে শুদ্ধ উত্তৰটো হ'ব 38 চি। তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 39 গণতন্ত্ৰত বিৰোধী দলৰ সন্দৰ্ভত তলৰ কোনটো বিকল্প শুদ্ধ? বিৰোধী দলে সদায় অন্ধভাৱে চৰকাৰৰ বিৰোধিতা কৰিব নালাগে। শুদ্ধটো হৈছে মই কৈ দি আছোঁ ডাইৰেক্ট। বিৰোধী দলে জনসাধাৰণৰ অভাৱ অভিযোগ আশা আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰে। 39 ডি। 40 নম্বৰ মৰ্চা চৰকাৰ হৈছে বহুদলীয় ব্যৱস্থা। 40 চি নম্বৰটো শুদ্ধ। মৰ্চা চৰকাৰ হৈছে বহুদলীয় ব্যৱস্থা। 41 অৰ্থনীতি আলফ্ৰেড মাৰ্শ্বেলৰ অৰ্থনীতি সংজ্ঞাটো কি ভিত্তিক সংজ্ঞা বুলি জনা যায়? সেইটোক কল্যাণ ভিত্তিক সংজ্ঞা বুলি জনা যায়। 41 ডি। আয়ৰ যি অংশ ভোগ কাৰ্যত ব্যৱহাৰ কৰা নহয় তাক সঞ্চয় বুলি কোৱা হয়। জনমূৰি আয় বুলিলে ৰাষ্ট্ৰীয় আয় বাই দেশৰ মুঠ জনসংখ্যা। 43 বি। আগবাঢ়িছোঁ 44লৈ। 44ত আছে তলত দুটা উক্তি দিয়া আছে, এটা কাৰণ আৰু এটা দাবী বুলি চিহ্নিত কৰিব লাগে। 44ৰ শুদ্ধ উত্তৰটো হৈছে এ। এ আৰু আৰৰ উভয় সত্য, আৰ এৰ শুদ্ধ ব্যাখ্যা। 44ৰ এ। তাৰপিছত 45 এসাঁজ ভাত বা কেইখনমান ৰুটিয়ে ক্ষুধাতুৰ এজনৰ ভোক দূৰ কৰিব পাৰে। অৰ্থবিজ্ঞানৰ ভাষাত এই ক্ষমতাক কোৱা হয় উপযোগিতা। খ অংশত আছে চোৱা, চাই লোৱা তোমালোকে। 2 নম্বৰীয়া কুৱেশ্যন কেইটামান আছে আৰু 3 নম্বৰীয়া কুৱেশ্যন কেইটামান আছে, চাই লোৱা। এনেকুৱা কুৱেশ্যন তোমালোকৰ পৰীক্ষাবিলাকতো ৰিপিট হ'ব পাৰে। তাৰপিছত 58ত আছে জলবতাহ আৰু স্থলবতাহৰ বিষয়ে লিখিব লাগে চিত্ৰ আঁকি। বায়ু প্ৰবাহৰ গতি দিশ নিৰ্ণয় কৰা কাৰক, পৃথিৱীৰ প্ৰধান চাপ বলয় আৰু ইয়াৰ বৈশিষ্ট্য, বাতৰি কাকতৰ জন্মই কেনেদৰে ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্বেগ ঘটাইছিল বা ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। গতিকে এইখিনি আছিল। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট বক্সত জনাবা আৰু তোমালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাইছে সেইটো জনাব বুলি আশা ৰাখিছোঁ। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। ধন্যবাদ।